আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছো আপোনালোকক দা জব ইনফৰমেশন এণ্ড এছামিজ ক্লাছলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ ওপৰত কিছুমান কোৱেশ্চন যিবিলাক কোৱেশ্চন আপোনালোকৰ এডিআৰই নাইবা আসাম পুলিচ ষ্টেট ৰিক্ৰুটমেণ্ট টেষ্ট বা এনে বেলেগ কোনো নিযুক্তিমূলক পৰীক্ষাত আহিব লগা মানে খুবেই বেছি চান্স আছে বা আগতেও আহি থকা কোৱেশ্চনসমূহৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যে যদি আপুনি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে আপোনালোকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকে আৰু মোক আগবাঢ়ি যোৱাত অকমান সহায় কৰে আৰু যদি আপুনি মোৰ চেনেলটো আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আহক প্ৰথম কোৱেশ্চনটো দিয়া হৈছে বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে Where does the Barak River originate? ইয়াৰে অপচন কেইটা দিয়া হৈছে বৰাইল পাহাৰ নগা পাহাৰ নামচাং ৰেংমা ইয়াৰে শুদ্ধটো হৈছে নগা পাহাৰ খ নম্বৰটো হৈছে শুদ্ধ নেক্সট কোৱেশ্চনটো দিয়া হৈছে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপখনৰ নাম কি What is the name of the largest river island in the world? ইয়াতে অপচন কেইটা দিয়া হৈছে উমানন্দ মাজুলী ভুলাদ্বীপ তাৰপিছত নংখংমুন যে নহওক ইয়াৰে শুদ্ধটো হৈছে আপোনালোকে এইটো এটা আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ অসমতে হয় ইয়াৰে শুদ্ধটো হৈছে অপচন বি মাজুলী নেক্সট কোৱেশ্চনটো দিয়া হৈছে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপখন কোনখন ৰাজ্যত অৱস্থিত মেঘালয় অসম যোৰহাট নাগালেণ্ড ইংলিছ ভাৰ্জনটো দিয়া হৈছে হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড মেঘালয় আসাম যোৰহাট নাগালেণ্ড ইয়াতে চাওক আপোনালোকে ওলোৱাৰ হেৰি হৈছে যে আপোনালোকে জানে যদিও জানে এটা অপচন মানে এনে নহব যোৰহাটটো হেৰি নহয় ষ্টেট নহয় সো মেঘালয় নাগালেণ্ড আৰু আসাম আপোনালোকে আগে অসমৰ খিনিটো গমে পায় এটো অসমত হয় সো বাকি জনক এনসারটো হৈছে অপচন বি আসাম অসম নেক্সট কোৱেশ্চনটো দিয়া হৈছে মাজুলীৰ মাটিকালি কিমান অপচন কেইটা দিয়া হৈছে 1880 বৰ্গ কিলোমিটাৰ তাৰপিছত 780 বৰ্গ কিলোমিটাৰ 980 বৰ্গ কিলোমিটাৰ আৰু 680 বৰ্গ কিলোমিটাৰ ইয়াৰে শুদ্ধটো হৈছে 880 বৰ্গ কিলোমিটাৰ অপচন এ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপখনৰ নাম কি অপচন কেইটা দিয়া হৈছে মাজুলী তাৰপিছত ভোলাদ্বীপ উমানন্দ ওপৰৰ এটা নহয় ইয়াতে চাওক একেবাৰে ক্ষুদ্ৰ যেহেতু এইটো এটা মানে আমাৰ কাৰণে ফাল গৌৰৱৰ বিষয় যে এইটো অসমতে হয় মাজুলীটো নহয় আগতে আপোনালোকে আগৰ কোৱেশ্চনত পাই আহিলে মাজুলীটো হৈছে আটাইতকৈ ডাঙৰ তো ভোলাদ্বীপ নহয় ইয়াতে শুদ্ধটো হৈছে উমানন্দ নেক্সট কোৱেশ্চনটো দিয়া হৈছে উমানন্দ নদীদ্বীপৰ মাটিকালি কিমান অপচন কেইটা দিয়া হৈছে 14 বিঘা 13 বিঘা 3 কঠা 13 বিঘা 5 কঠা 14 বিঘা 13 কঠা ইয়াৰে শুদ্ধটো হৈছে অপচন নম্বৰ খ 13 বিঘা 3 কঠা আৰু নেক্সট কোৱেশ্চনটো দিয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে অপচন কেইটা দিয়া হৈছে তামচুক খাম্বা বৰাইল পৰ্বতমালা লাইকে পৰ্বতমালা আৰু লাষ্ট অপচনত দিয়া হৈছে ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধটো হৈছে তামচুক খাম্বা অপচন ক শুদ্ধ তামচুক খাম্বা নেক্সট কোৱেশ্চনটো দিয়া হৈছে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন অপচন কেইটা দিয়া হৈছে 7খন 10খন 12খন 6খন How many national parks are there in Assam 7 10 12 and 6 ইয়াৰে শুদ্ধটো হৈছে অপচন নম্বৰ ক 7খন অপচন এ 7
নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসমত মুঠ অভয়াৰণ্য কেইখন অপশ্যন কেইটা দিয়া হৈছে 19খন 17খন 20খন আৰু 16খন ইয়াৰে শুদ্ধটো হৈছে 17খন নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসম আৰু পশ্চিমবংগৰ লগত সংলগ্ন হোৱা ঠাইখিনি কি বুলি কোৱা হয় চিকেন নেক মটন নেক শিলিগুৰি দুৱাৰ আৰু ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধটো হৈছে চিকেন নেক নেক্সট কুৱেশ্যনটো হৈছে আৰু এটা কথা এইটোক আৰু কেইবাটাও নামেৰে জনা যায় বটল নেক তাৰপিছত বংগ দুৱাৰ এইবিলাক নামেৰে জনা যায় ইয়াতে সেই অপশ্যন কেইটা দিয়া হোৱা নাই খালি চিকেন নেকটো দিয়া হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিকেন নেক যিয়ে নহওক নেক্সট কুৱেশ্যনটো দিয়া হৈছে ছিকিমক কেতিয়াৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ অংশ বুলি ঘোষণা কৰিছে অপশ্যন কেইটা দিয়া হৈছে 2001 চনত 2003 চনত 2002 চনত আৰু লাষ্ট অপশ্যনটো দিয়া হৈছে 2005 চনত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বা গ নম্বৰটো 2002 চনত নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসমৰ প্ৰাকৃতিক ভূগোল কেইটা ভাগত ভগাব পাৰি ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে 5টা 3 নম্বৰটো দিয়া হৈছে 3টা গ নম্বৰটো দিয়া হৈছে 2টা আৰু ঘটো দিয়া হৈছে 4টা ইয়াৰে শুদ্ধটো হৈছে 3টা নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসম সমুদ্ৰপৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত অসমখন যে আছে অসম এখন ৰাজ্য হয় তো সেই ৰাজ্য মানে মাটিকালি এইটো ভূগোলৰ ওপৰত যেহেতু তো ইয়াৰ মানে সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা কিমান সেই কুৱেশ্যনটো কৰা হৈছে ইয়াতে অপশ্যন কেইটা দিয়া হৈছে 89.5 মিটাৰ 79.5 মিটাৰ 79 মিটাৰ 89.6 মিটাৰ ইয়াৰে শুদ্ধটো হৈছে 79.5 মিটাৰ 79.5 মিটাৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাই অসমৰ কিমান শতাংশ ঠাই আগুৰি আছে ইয়াতে অপশ্যন কেইটা দিয়া হৈছে 3/4 3%, 5%, 1%। ইয়াৰে শুদ্ধটো হৈছে 3/4। নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি ইয়াতে শুদ্ধটো অপশ্যন কেইটা দিয়া হৈছে মাজুলী কাৰ্বি আংলং কাছাৰ আৰু ডিব্ৰুগড় ইয়াৰে শুদ্ধটো হৈছে কাৰ্বি আংলং নেক্সট অপশ্যনটো দিয়া হৈছে অসমৰ আটাইতকৈ ক্ষুদ্ৰতম জিলাখনৰ নাম কি ইয়াতে অপশ্যন কেইটা দিয়া হৈছে বৰপেটা নলবাৰী দক্ষিণ শালমাৰা মানকাছাৰ আৰু বজালি আগতে মানে অতি হাই মানে একদম ফাৰ্ষ্টত আছিলে হাইলাকান্দিটো আছিলে সবতকৈ সৰু জিলা কিন্তু তাৰপিছত দক্ষিণ শালমাৰা দিয়া হৈছিলে এতিয়া যদি আমি চাব যাওঁ এতিয়া সকলোতকৈ সৰু জিলাখনৰ নাম হৈছে বজালি মানে ঘ নম্বৰটো হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসমৰ কোনখন জিলাত গৰম পানীৰ উৎস আছে ইয়াতে অপশ্যন কেইটা দিয়া হৈছে গোৱালপাৰা গোলাঘাট কাৰ্বি আংলং দৰং ইয়াৰে শুদ্ধটো হৈছে গোলাঘাট মানে গোলাঘাটত গৰম পানী উলিওৱা মানে হ্ৰদ আছে নেক্সট কুৱেশ্যনটো দিয়া হৈছে জাতিংগা কোনখন পাহাৰত অৱস্থিত অপশ্যন কেইটা দিয়া হৈছে বৰগোলাই পাহাৰ বুঢ়া পাহাৰ বৰাইল পাহাৰ ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধটো হৈছে বৰাইল পাহাৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে জাতিংগা কিহৰ বাবে বিখ্যাত এশিঙীয়া গড়ৰ বাবে সোণালী বান্দৰৰ বাবে মৰা চৰাইৰ বাবে বা পৰিভ্ৰমী চৰাইৰ বাবে ইয়াৰে শুদ্ধটো হৈছে ঘ অপশ্যন নম্বৰ ঘ পৰিভ্ৰমী চৰাইৰ বাবে নেক্সট এণ্ড লাষ্ট কুৱেশ্যনটো দিয়া হৈছে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি অপশ্যন কেইটা দিয়া হৈছে লাইকে থেইপিবা মহাদেউ কৌকাহা ইয়াৰে শুদ্ধটো হৈছে লাইকে যিয়ে নহওক
আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, এইখিনিতে সামৰিব খুজিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ৰ পৰা অকণমান হ'লে সহায় পাইছে তেতিয়াহ'লে মোকো অকণমান সহায় কৰিব। অনুগ্ৰহ কৰি যদি আপুনি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব পাৰে আৰু মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।